নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ আহিবলগীয়া চাকৰি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি? উত্তৰ, শিৱসিংহ। শিৱসিংহই পত্নীক সিংহাসনত বহুৱাই নিজে আহোম ৰাজ্য ত্যাগ কৰিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ, ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। ৩ নম্বৰ প্ৰশ্ন, উত্তৰ পূবৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰখনৰ নাম কি? উত্তৰ, তেজপুৰ। তেজপুৰ নগৰখন উত্তৰ পূবৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰ। ৪ নম্বৰ প্ৰশ্ন, কোনজন বুৰঞ্জীবিদে ৰুদ্ৰসিংহক মহান ৰুদ্ৰসিংহ বুলি আখ্যা দিছিল? উত্তৰ, ডক্টৰ সূৰ্যকুমাৰ ভূঞা। ডক্টৰ সূৰ্যকুমাৰ ভূঞাই ৰুদ্ৰসিংহক মহান ৰুদ্ৰসিংহ বুলি আখ্যা দিছিল। ৫ নম্বৰ প্ৰশ্ন, জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰ্জুমলাৰ মাজত কোন ঠাইত সন্ধি হৈছিল? উত্তৰ, ঘিলাধাৰী ঘাটত। ঘিলাধাৰীত জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মিৰ্জুমলাৰ মাজত সন্ধি হৈছিল। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সপোন লিখে কথাষাৰ কোনে কৈছিল? উত্তৰ, মহাত্মা গান্ধীয়ে। অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সপোন লিখে কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। ৭ নম্বৰ প্ৰশ্ন, কিমান চনত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল? উত্তৰ, ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে। ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে পোনপ্ৰথমে অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল। ৮ নম্বৰ প্ৰশ্ন, ৰামধেনুত প্ৰকাশ পোৱা সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটোৰ নাম কি? উত্তৰ, অশান্ত ইলেক্ট্ৰন। ৰামধেনুত প্ৰকাশ পোৱা সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ'ল অশান্ত ইলেক্ট্ৰন। ৯ নম্বৰ প্ৰশ্ন, অসমত কেতিয়াৰ পৰা টেলি ৰেডিঅ'লজি সেৱা আৰম্ভ হৈছিল? উত্তৰ, ২০১৪ চনৰ পৰা। ২০১৪ চনৰ পৰা অসমত টেলি ৰেডিঅ'লজি সেৱা আৰম্ভ হৈছে। ১০ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত পোনপ্ৰথমে কোনগৰাকী কবিয়ে অমৃতাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল? উত্তৰ, ৰমাকান্ত চৌধুৰী। অসমীয়া সাহিত্যত পোনপ্ৰথমে ৰমাকান্ত চৌধুৰীয়ে অমৃতাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল। ১১ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ, নলিনীবালা দেৱী। নলিনীবালা দেৱী অসমীয়া সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। ১২ নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমত দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, নৰক ৰজা। প্ৰাচীন অসমত নৰক ৰজাই দানৱ ৰজা ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ১৩ নম্বৰ প্ৰশ্ন, কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল? উত্তৰ, ১২৫৩ খ্ৰীষ্টাব্দত। ১২৫৩ খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল। ১৪ নম্বৰ প্ৰশ্ন,
অসমীয়া গাভৰু অমৃতপ্ৰভাক বিবাহ কৰোৱা কাশ্মীৰৰ ৰজাজনৰ নাম কি? উত্তৰ মেঘবাহন। অসমীয়া গাভৰু অমৃতপ্ৰভাক বিবাহ কৰোৱা কাশ্মীৰৰ ৰজাজন হ'ল মেঘবাহন। 15 নম্বৰ প্ৰশ্ন। কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ সন্ধ্যা। সন্ধ্যাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি লাভ কৰিছিল বা গ্ৰহণ কৰিছিল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।